ولقد فتنا قبلهم قوم فرعون وجاءهم رسول كريم আৰু ইহঁতৰ আগতেও আমি ফিৰাউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাসূল أن أدوا إلي عباد الله إني لكم رسول أمين তেওঁ ফিৰাউনক কৈছিল আল্লাহৰ বান্দাসকলক অৰ্থাৎ বনি ইছৰাইলক মোলৈ গতাই দিয়া নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল وألا تعلوا على الله إني آتيكم بسلطان مبين আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে অধ্যত্ব প্ৰকাশ নকৰিবা নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম وإني عذت بربي وربكم أن ترجمون তোমালোকৰ প্ৰস্ত্ৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো وإن لم تؤمنوا لي فاعتزلون আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা তেন্তে মোক এৰি গুচি যোৱা فدعا ربه أن هؤلاء قوم مجرمون তাৰপিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দোৱা কৰি ক'লে নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায় فأسر بعبادي ليلا إنكم متبعون আল্লাহে ক'লে তেন্তে তুমি মোৰ বান্দাসকলক লগত লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা নিশ্চয় তোমালোকক পিছফালৰ পৰা খেদি লৈ যোৱা হ'ব واترك البحر رهوا إنهم جند مغرقون আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব كم تركوا من جنات وعيون সিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱণ وزروع ومقام كريم শস্যক্ষেত্ৰ আৰু সুৰক্ষিত বাসস্থান ونعمة كانوا فيها فاكهين আৰু নানা ধৰণৰ বিলাস সামগ্ৰী য'ত সিহঁতে আনন্দ উপভোগ কৰিছিল كذلك وأورثناها قوما آخرين এনেকুৱাই হৈছিল আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক فما بكت عليهم السماء والأرض وما كانوا منظرين এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল ولقد نجينا بني إسرائيل من العذاب المهين من فرعون إنه كان عاليا من المسرفين আৰু নিশ্চয় আমি বনি ইছৰাইলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ ফিৰাউনৰ পৰা নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয় ولقد اخترناهم على علم على العالمين আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ وآتيناهم من الآيات ما فيه بلاء مبين আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ য'ত আছিল সুস্পষ্ট পৰীক্ষা إن هؤلاء ليقولون নিশ্চয় সিহঁতে এই কথা সদায় কৈ থাকে إن هي إلا موتتنا الأولى وما نحن بمنشرين আমাৰ প্ৰথম মৃত্যুৱে হৈছে একমাত্ৰ মৃত্যু আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ فأتوا بآبائنا إن كنتم صادقين এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃপুৰুষসকলক উপস্থিত কৰাচোন أهم خير أم قوم تبع والذين من قبلهم
أهلكناهم إنهم كانوا مجرمين কোৱাচোন শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ, নিশ্চয় সিহঁত আছিল অপৰাধী। وما خلقنا السماوات والأرض وما بينهما لاعبين আকাশসমূহ আৰু পৃথিৱী লগতে এই দুইৰ মাজত থকা কোনো বস্তুকে আমি ধেমালিৰ চলেৰে সৃষ্টি কৰা নাই। ما خلقناهما إلا بالحق ولكن أكثرهم لا يعلمون আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে। إن يوم الفصل ميقاتهم أجمعين নিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত। يوم لا يغني مولا عن مولا شيئا ولا هم ينصرون إلا من رحم الله إنه هو العزيز الرحيم সেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ো নাপাব, কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁৰ বাহিৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু। إن شجرة الزقوم طعام الأثيم নিশ্চয় জাক্কুম গছ হ'ব পাপীৰ খাদ্য। كالمهل يغلي في البطون كغلي الحميم গলিত তামৰ দৰে পেটৰ মাজত অতলে থাকিব, অতলি থকা গৰম পানীৰ দৰে। خذوه فاعتلوه إلى سواء الجحيم কোৱা হ'ব তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত। ثم صبوا فوق رأسه من عذاب الحميم তাৰপিছত তাৰ মূৰৰ ওপৰত অতলা পানী ঢালি শাস্তি দিয়া। ذق إنك أنت العزيز الكريم কোৱা হ'ব এতিয়া সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত অভিজাত আছিলা। إن هذا ما كنتم به تمترون নিশ্চয় এইটোৱে হৈছে শাস্তি যিটোক তোমালোকে সন্দেহ কৰিছিলা। إن المتقين في مقام أمين في جنات وعيون নিশ্চয় মুত্তাকিসকল থাকিব নিৰাপদ স্থানত, উদ্যান আৰু ঝৰ্ণাসমূহত। يلبسون من سندس وإستبرق متقابلين তেওঁলোকে পৰিধান কৰিব মিহি আৰু মোটা ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব। كذلك وزوجناهم بحور عين এনেকৈয়ে হ'ব আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না সুৰসকলৰ সৈতে। يدعون فيها بكل فاكهة آمنين لا يذوقون فيها الموت إلا الموتة الأولى ووقاهم عذاب الجحيم তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব। প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব, তেওঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। فضلا من ربك ذلك هو الفوز العظيم এইটো হৈছে তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱে হৈছে মহা সফলতা। فإنما يسرناه بلسانك لعلهم يتذكرون এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰাণক সহজ কৰি দিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। فارتقب إنهم مرتقبون এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী। بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। حميم تنزيل الكتاب من الله العزيز الحكيم হামিম মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাপ অৱতীৰ্ণ হৈছে। إن في السماوات والأرض لآيات للمؤمنين নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।
وفي خلقكم وما يبث من دابة آيات لقوم يوقنون আৰু তোমালোকৰ সৃষ্টিত লগতে যিবোৰ জীৱ-জন্তু সিঁচৰিত হৈ আছে তাতো আছে বহুতো নিদৰ্শন এনে সম্প্ৰদায়ৰ বাবে যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে واختلاف الليل والنهار وما أنزل الله من السماء من رزق فأحيا به الأرض بعد موتها وتصريف الرياح آيات لقوم يعقلون ৰাতি আৰু দিনৰ পৰিৱৰ্তনত লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা অৰ্থাৎ পানী বৰ্ষণ কৰে তাৰ পিছত ইয়াৰ দ্বাৰাই তেওঁ মৃতভূমিক পুনৰুজ্জীৱিত কৰে ইয়াৰ মাজত আৰু বতাহৰ পৰিৱৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায় تلك آيات الله نتلوها عليك بالحق فبأي حديث بعد الله وآياته يؤمنون এইবোৰ হৈছে আল্লাহৰ আয়াত যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন বাণীৰ ওপৰত বিশ্বাস স্থাপন কৰিব ويل لكل أفاك أثيم দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে يسمع آيات الله تتلى عليه ثم يصر مستكبرا كأن لم يسمعها فبشره بعذاب أليم যি আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয় তথাপিও সি অধ্যত্তৰ সৈতে আকুৰগোচ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া وإذا علم من آياتنا شيئا اتخذها هزوا أولئك لهم عذاب مهين আমি যেতিয়া সি আমাৰ কোনো আয়াত সম্পৰ্কে অৱগত হয় তেতিয়া সি সেইটোক অপহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি من ورائهم جهنم ولا يغني عنهم ما كسبوا شيئا ولا ما اتخذوا من دون الله أولياء ولهم عذاب عظيم সিহঁতৰ সন্মুখত আছে জাহান্নাম সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব সিহঁতে আল্লাহৰ পৰিৱৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও সিহঁতৰ কোনো কামত নাহিব সিহঁতৰ বাবে আছে মহাশাস্তি هذا هدى والذين كفروا بآيات ربهم لهم عذاب من رجز أليم এই কোৰআন হৈছে সত্য দৰ্শক আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰি কৰে সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি